উপাধ্যক্ষ মহোদয়, আমি বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ওপৰত ডিসকাস কৰিবলৈ বিচাৰিছিলো আপুনি বিষয়টো। মাননীয় উপাধ্যক্ষ মহোদয়, সদনত অলপ আগতে উমৰাংচুৰ কয়লা মাননীয় উপাধ্যক্ষ মহোদয়, সদনত অলপ আগতে যি উমৰাংচুৰ কয়লা খনি দুৰ্ঘটনা আৰু ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনাৰ ওপৰত দাবী উত্থাপন হৈছিলে। আপুনি যি ধৰণে পাৰে এই দুইটা বিষয়ৰ কাৰণে সময় নিৰ্ধাৰণ কৰিব আৰু আমি উত্তৰ দিবৰ কাৰণে বা আলোচনা কৰিবৰ বাবে চৰকাৰৰ ফালৰ পৰা সাজু আছো। দ্বিতীয়তে কোকৰাঝাৰত মই অখিল গগৈ ডাঙৰীয়াৰ মাননীয় বিধায়কক প্ৰতিশ্ৰুতি দিছিলোঁ যে 10 মিনিট সময় আমি বিজেপিৰ পৰা তেখেতক দিম যাতে তেখেতে কোকৰাঝাৰত ক'ব খোজা কথাখিনি ক'ব পাৰে। সেইকাৰণে দাবী মঞ্জুৰিয়ে হওক, ৰাজ্যপালৰ ভাষণে হওক, বাজেটৰ সময় হওক, আপুনি 10 মিনিট সময় যেনেকৈ পাৰে তেখেতক আমাৰ পৰা দি দিব। উপাধ্যক্ষ মহোদয়, আমি বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ওপৰত ডিসকাস কৰিবলৈ বিচাৰিছিলো আপুনি বিষয়টো। মাননীয় উপাধ্যক্ষ মহোদয়, সদনত অলপ আগতে উমৰাংচুৰ কয়লা মাননীয় উপাধ্যক্ষ মহোদয়, সদনত অলপ আগতে যি উমৰাংচুৰ কয়লা খনি দুৰ্ঘটনা আৰু ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনাৰ ওপৰত দাবী উত্থাপন হৈছিলে। আপুনি যি ধৰণে পাৰে এই দুইটা বিষয়ৰ কাৰণে সময় নিৰ্ধাৰণ কৰিব আৰু আমি উত্তৰ দিবৰ কাৰণে বা আলোচনা কৰিবৰ বাবে চৰকাৰৰ ফালৰ পৰা সাজু আছো। দ্বিতীয়তে কোকৰাঝাৰত মই অখিল গগৈ ডাঙৰীয়াৰ মাননীয় বিধায়কক প্ৰতিশ্ৰুতি দিছিলোঁ যে 10 মিনিট সময় আমি বিজেপিৰ পৰা তেখেতক দিম যাতে তেখেতে কোকৰাঝাৰত ক'ব খোজা কথাখিনি ক'ব পাৰে। সেইকাৰণে দাবী মঞ্জুৰিয়ে হওক, ৰাজ্যপালৰ ভাষণে হওক, বাজেটৰ সময় হওক, আপুনি 10 মিনিট সময় যেনেকৈ পাৰে তেখেতক আমাৰ পৰা দি দিব।